বিজনীৰ এগৰাকী বৃদ্ধা ভুলক্ৰমে বাচুগাঁৱত উপস্থিত হোৱা মানসিকভাৱে অসুস্থ বৃদ্ধাক মানৱীয় সহযোগত ঘৰলৈ উভতাই আনিলে জিতপালে। চিৰাং জিলাৰ বিজনীৰ এগৰাকী মানসিকভাৱে অসুস্থ বৃদ্ধা মহিলা ভুলক্ৰমে ৰেলযোগে বাচুগাঁৱত গৈ উপস্থিত হোৱাৰ পিছত মানৱীয় সহযোগ আৰু সদিচ্ছাৰ ফলত পুনৰ নিজ ঘৰলৈ উভতি আহিবলৈ সক্ষম হয়। শনিবাৰে বিজনীৰ কাৱাটিকা গাঁৱৰ বাসিন্দা একাদশী আৰ্য নামৰ বৃদ্ধাগৰাকী ভুলক্ৰমে ৰেলত উঠি বাচুগাঁৱত গৈ পায় আৰু দিশ হেৰুৱাই পেলায়। পিছত খবৰ পাই বিজেপিৰ ৰাজ্যিক সদস্য জিতপালে উপস্থিত হৈ বৃদ্ধাগৰাকীক দেখি সোধা-পোছা কৰে। সোধা-পোছাত তেওঁ নিজকে বিজনীৰ কাৱাটিকা গাঁৱৰ বাসিন্দা বুলি জনায়। এই বৃদ্ধাগৰাকীয়ে বাকী আৰু একো ক'ব নোৱাৰে। ইয়াৰ পিছতে জিতপালে দেওবাৰে নিশা বিজনীৰ সাংবাদিকৰ সৈতে ফোনযোগে যোগাযোগ স্থাপন কৰি সমগ্ৰ বিষয়টোক অৱগত কৰে। সাংবাদিকে তাৎক্ষণিকভাৱে কাৱাটিকা গাঁৱত গৈ বৃদ্ধাগৰাকীৰ ঠিকনা সন্ধান কৰি সঠিক তথ্য জিতপালক জনায়। সঠিক ঠিকনা লাভ কৰাৰ পিছত দেওবাৰে নিশাই জিতপালৰ ব্যক্তিগত উদ্যোগত বৃদ্ধা একাদশী আৰ্যক সুৰক্ষিতভাৱে নিজ বাসগৃহলৈ উভতাই অনা হয়। উল্লেখযোগ্য যে বৃদ্ধাগৰাকী মানসিকভাৱে অসুস্থ আৰু তেওঁৰ কোনো নিকট আত্মীয় নথকাৰ কথা জানিব পৰা গৈছে। ঘৰলৈ উভতাই অনাৰ লগতে জিতপালে বৃদ্ধাগৰাকীক কিছু আৰ্থিক সহায়ো আগবঢ়ায়। জিতপালৰ এই মানৱীয় আৰু মহানুভৱ পদক্ষেপৰ বাবে কাৱাটিকা গাঁৱৰ লগতে অঞ্চলবাসীয়ে তেওঁৰ প্ৰতি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। নিউজ ডেস্ক, বিজনী, ফাৰ্ষ্ট 24। আমি নামুম না গাড়ি থেকে নামুম না গাড়ি আইতাছে আরে জিতু গাড়ি নিয়ে আইতাছে নামা না খারাপ এই নামুম না কি আমি নামো 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 রাও কার কাছে বস এই জেনিসি কোন জিনিস ইয়া কি বাবা বাবা এত দূর তে দিয়ে গেছে তোমার চিন্তা করছ এত কোন বাংলাদেশ নিয়ে গেছে কই ছাড়াই দিই এত না কি ঘরে কি বলে গেছিল আমি কি গেছে তাও দিনি গেছে হ্যাঁ না থাকি না নাম না গাড়ি থেকে তুমি কেন কইলা আমি তোমার বাংলাদেশ নিয়ে যাও হ্যাঁ তুমি কইলা শুভা এসে নিয়ে যা সাপাতি নিয়ে যা এই বাবা যেখানে চা বানিয়ে নিয়ে আয় 10 কি আজ বলি নহয় এটা আমার নৈতিক দায়িত্ব যেহেতু আমি এটা সমাজত বাস কৰো আমি এজনে আনজনৰ মানে বিপদ আপদত মানে জপে পৰিব লাগে এটোই আমাৰ মই ভাবো এটোই আমাৰ নৈতিক কৰ্তব্য মানে যোৱাকালি ৰাতি তেওঁ ট্ৰেইন যোগে বাচুগাঁও আহি পৰে বাচুগাঁও গৈ এনেই এই আমাৰ ৰাস্তা চিধাতে ঘূৰি 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 কাষতে এনেকৈ ঘূৰি 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 লাষ্টত ৰাতি ৰেল ষ্টেচনত গৈ পায় ৰেল ষ্টেচনৰ পৰা তেওঁক থাকিবলৈ দিয়া হৈছিল যদি তেওঁ নাথাকি ওলাই গৈ তেওঁ এনেকৈ আৰু এই আমাৰ বাচুগাঁও মানে কাষৰীয়া ঢিলাগুৰি অঞ্চল বুলি কয় আমাৰ এই ঢিলাগুৰি অঞ্চল হৈ তেওঁ চাপৰি পিনে যাবলৈ ওলাইছিল তাৰপিছত আমাৰ কিছুমান ল'ৰাই প্ৰত্যক্ষ কৰি ৰাতিপুৱা আজি মানে পুৱতি নিশা তেওঁক ধৰি লৈ আহিছে আহি আমাৰ স্থানীয় এজন দাদাই তেওঁ নিজৰ দোকানত থাকিবলৈ স্থান দিয়ে আৰু মোক খবৰ দিয়ে ৰাতিপুৱাই মই ৰাতিপুৱাৰ ভাগত তেওঁক মই আৰু বেলেগ কামত ব্যস্ত থকাৰ কাৰণে তেওঁক লগ কৰিব পৰা নাই আৰু আবেলি মানত মই যেতিয়া তেওঁক লগ পালোঁ তেওঁ চিটি হেৰাই পেলাইছিলে মানে তেওঁৰ ঘৰ এবাৰ বৰপেটা বুলি কৈছিল এবাৰ বঙাইগাঁও বুলি কৈছিল তেওঁ ছোৱালী থাকে ল'ৰা আছে বুলি কয় আৰু এবাৰ ল'ৰা ঢুকাইছে বুলি ক'লে বহুত কষ্টৰ ফলত তেওঁৰ পৰা সঠিক তথ্যটো ওলাবলৈ সক্ষম হৈছোঁ তেওঁ ক'লে যে বিজনী কাৱাটিকা বুলি আমিও আমাৰ আপোনালোকৰ সহযোগত আমাৰ বিজনী সাংবাদিক বন্ধুসকল আমাৰ বেংগলী ফেডাৰেশ্যনৰ আমাৰ ব্যক্তিসকল আছে আৰু আমাৰ বিজেপি দলৰ কাৰ্যকৰ্তা সকলোৰে সহযোগিতাত আমি তেওঁৰ সঠিক এড্ৰেছটো ওলাবলৈ সক্ষম হৈছোঁ তাৰপিছত যেহেতু আমি থানালৈও মানে আমি যোগাযোগ কৰিছিলোঁ বাচুগাঁও স্থানীয় থানালৈ আৰু বিজনীৰো তেওঁলোকে মানে পঠাই দিব কিন্তু তেওঁ ঘৰৰ তেওঁ নিজৰ মানুহ নাই থকাৰ কাৰণে তেওঁলোকে ৰিস্কটো ল'ব নোখোজিলে
পিছত মই নিজেই মানে একদম মানে সহ্য কৰিব নোৱাৰি নিজেই লৈ আহিলোঁ তেওঁক ঘৰ মানে বিচাৰি আপোনালোকৰ থ্ৰুদি। তো আজি তেওঁ নিজৰ স্থানত তেওঁ নিজৰ বাসস্থানত আহি পাইছে। তো এইটোৱে মোৰ ভাল লগা, এইটোৱে আৰু সমাজৰ খিনি যদি আমিতো বহুত ধৰক সমাজৰ কাৰণে কিবা কিবি কৰি থাকোঁ, এটা বৃদ্ধা মহিলা আৰু নিজৰ মাকে দি মই স্মৰণ কৰিছোঁ যে মোৰ মায়ে যদি এনেকুৱা কেতিয়াবা এনেকুৱা হয় ওলাই যায়, সেইটো আমাৰ নৈতিক কৰ্তব্য না। আমি যিমান কামত ব্যস্ত থাকোঁ তথাপিও এইখিনি দায়িত্ব সহকাৰে লৈ মানুহজনীক, যিটো বৃদ্ধা মানুহ নিজকে দি মই উপলব্ধি কৰিলোঁ। তাৰপিছত মই নিজে আহি তেওঁ নিজৰ বাসস্থানত আপোনালোকৰ সহযোগত আজি সোমাই দিলোঁ। এতিয়া মোৰ এটাই অনুৰোধ, মই ওচৰে পাঁজৰে ৰাইজকো মই সকলোকে অনুৰোধ কৰিম, তেওঁক যদিও কোনোবাই নাই, আপোনালোকে এতিয়া তেওঁৰ গাৰ্জিয়ান, আপোনালোকে তেওঁৰ ল'ৰা ছোৱালী, তেওঁলোক অলপ যদি স্মৃতি হেৰাইছে, অলপ বয়স হ'লে এনেকুৱা হয় আৰু মানুহজনক অলপ চাই চিন্তা ৰাখিব। বাকী মাজে মাজে আমি খা খবৰ ল'ম, যদিও ময়ো বিজনীৰ বাসিন্দা, ধৰক বিজনী নহ'লেও বিজনীৰ বাসিন্দাই মই, বিজনীৰ কাৰণে মোৰো আৱেগ অনুভূতি থাকেই আছে। এইখিনিয়ে আৰু